এই ৰিক্ত বুকুতে বাসনা ঢালি। গোটেই ভাৰতৰ ভিতৰত অসমতো বৰ্তমান ইউটিউবৰ জনপ্ৰিয়তা বহুতো বৃদ্ধি পাইছে। তাৰ লগতে আমাৰ ইউটিউব ক্ৰিয়েটাৰৰ সংখ্যাও বহুতো বৃদ্ধি পাইছে। আৰু বৰ্তমান ইউটিউবত আমি বহুতো কেটাগৰী ভিডিঅ' দেখিবলৈ পাওঁ। তাৰ ভিতৰত ব্লগিং কেটাগৰীটো এটা অতি জনপ্ৰিয় কেটাগৰী। আৰু ব্লগিং ভিডিঅ' এইটোই যে এজন মানুহৰ গোটেই দিনটোৰ এক্সপিৰিয়েঞ্চ এটা ভিডিঅ'ৰ জৰিয়তে মানুহক দেখুওৱাটোই হ'ল ব্লগিং কেটাগৰী। আৰু বৰ্তমান ব্লগিং কেটাগৰীটো এটা অতি জনপ্ৰিয় কেটাগৰী হৈ উঠিছে গোটেই পৃথিৱীতেই। আৰু তেনেকুৱাই অসমৰ শীৰ্ষত থকা 10টা ব্লগিং চেনেলৰ কথা যে আলোচনা কৰিম, অৰ্থাৎ সকলোতকৈ বেছি ছাবস্ক্ৰাইবাৰ থকা 10টা ব্লগিং চেনেলৰ কথা যে আলোচনা কৰিম। ইয়াত সকলো ধৰণৰ ব্লগিঙৰ কথা কোৱা হৈছে। লাইফষ্টাইল ব্লগিং হ'ব পাৰে, মটো ব্লগ হ'ব পাৰে, মানে যিকোনো ধৰণৰ ব্লগিং হ'ব পাৰে। তো ইয়াত অকল ছাবস্ক্ৰাইবাৰৰ ওপৰত ভিত্তি কৰি ভিডিঅ'খন আৰম্ভ কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'খন শেষলৈ চাই থাকক, কাৰণ চাওক আপোনাৰ সকলোতকৈ বেছি ভাল লগা ব্লগাৰজন কেই নম্বৰ লিষ্টত আছে। টপ 10 লিষ্টত 10 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল চিৰাজ খান। আৰু চিৰাজ খানৰ চেনেলটোত বেছিভাগ মটো ব্লগ দেখিবলৈ পোৱা যায়। আৰু চিৰাজ খানে 2016 চনৰ 2 ছেপ্টেম্বৰ তাৰিখে এই চেনেলটোত ভিডিঅ' দিয়া আৰম্ভ কৰিছিল। আৰু অতি কম সময়ৰ ভিতৰতে অতি জনপ্ৰিয় হৈ উঠিছিল অসমবাসী ৰাইজৰ ওচৰত। আৰু এই চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবৰ সংখ্যা হ'ল 1,62,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ। টপ 10 লিষ্টৰ 9 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল ইনফো উইথ ভাগ্য। আৰু এই ইনফো উইথ ভাগ্য চেনেলটোত চলাই আছে ভাগ্যশ্ৰী নামৰ এজনী বিবাহিত মহিলাই। আৰু এই চেনেলটোত লাইফষ্টাইল ব্লগিং দেখিবলৈ পোৱা যায়। আৰু এই চেনেলটোৱে 2018 চনৰ 18 জুলাই তাৰিখে ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছিল। আৰু এই চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবৰ সংখ্যা হ'ল 1,63,000তকৈ অধিক। টপ 10 লিষ্টৰ 8 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল অমৃতা গগৈ। আৰু এই অমৃতা গগৈ চেনেলটোত লাইফষ্টাইল ব্লগিং দেখিবলৈ পোৱা যায়। আৰু এই অমৃতা গগৈ চেনেলটোত 2018 চনৰ 2 মে তাৰিখৰ পৰা ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছিল। আৰু এই অমৃতা গগৈ চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবৰ সংখ্যা হ'ল 1,69,000তকৈ অধিক। টপ 10 লিষ্টৰ 7 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল পাখি ৰাজবংশী। আৰু এই পাখি ৰাজবংশী চেনেলটোত বেছিভাগ কভাৰ ভিডিঅ' দেখিবলৈ পোৱা যায়। আৰু এই পাখি ৰাজবংশী চেনেলটোত কেইদিনৰ পৰা ব্লগ ভিডিঅ' দেখিব পোৱা যায়। আৰু এই পাখি ৰাজবংশীয়ে 2020 চনৰ 2 জুলাই তাৰিখে প্ৰথম ভিডিঅ' আপলোড কৰিছিল এই চেনেলটোত। আৰু এই পাখি ৰাজবংশী চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবৰ সংখ্যা হ'ল 1,88,000তকৈ অধিক। আৰু টপ 10 লিষ্টৰ 6 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল মীনাক্ষী গগৈ। আৰু এই মীনাক্ষী গগৈ চেনেলটোত লাইফষ্টাইল ব্লগিং দেখিবলৈ পোৱা যায়। আৰু এই মীনাক্ষী গগৈ চেনেলটো 2019 4 মে তাৰিখৰ পৰা ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছিল। আৰু অতি কম সময়ৰ ভিতৰত অতি জনপ্ৰিয় হৈ উঠিছিল। আৰু এই মীনাক্ষী গগৈ চেনেলটোত 1,88,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ দেখা যায়। আৰু টপ 10 লিষ্টৰ 5 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল SBN ব্লগছ। আৰু SBN ব্লগ চেনেলটো চলাই আছে শিবুই। আৰু শিবুই এজন অসমীয়া ল'ৰা, কিন্তু তেওঁ হিন্দী ভাষাত ভিডিঅ'বোৰ নিৰ্মাণ কৰে। আৰু শিবুই এই চেনেলটোত 2018 চনৰ 23 অক্টোবৰৰ পৰা ভিডিঅ' দিয়া আৰম্ভ কৰিছে। আৰু এই চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবৰ সংখ্যা হ'ল 2,08,000তকৈ অধিক। টপ 10 লিষ্টৰ 4 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল অসমীয়া ছোৱালী ৰেখা। আৰু এই চেনেলটো চলাই আছে ৰেখা নামৰ এগৰাকী মহিলাই। আৰু এই চেনেলটোত লাইফষ্টাইল ব্লগিং দেখিবলৈ পোৱা যায়। আৰু এই চেনেলটো 2019 13 জানুৱাৰীৰ পৰা ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছিল। আৰু এই চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবৰ সংখ্যা হ'ল 2,41,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ। তো বন্ধুসকল, টপ 10 লিষ্টত 3 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল পূৰ্বাঞ্চল। আৰু এই পূৰ্বাঞ্চল চেনেলটোত চলাই আছে ভাস্কৰ দত্ত নামৰ এজন অসমীয়া ল'ৰাই। আৰু এই পূৰ্বাঞ্চল চেনেলটোত 2017 চনৰ 29 ছেপ্টেম্বৰ তাৰিখৰ পৰা ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছিল। আৰু এই পূৰ্বাঞ্চল চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবৰ সংখ্যা হ'ল 2,77,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ। টপ 10 লিষ্টৰ 2 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল আই লাভ ট্ৰেভেল এণ্ড ফুড। আৰু আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটোত চলাই আছে বিকাশ চেত্ৰী নামৰ এজন অসমীয়া ল'ৰাই। আৰু আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটোত বৰ্তমান
অতি সুন্দৰ সুন্দৰ ব্লগিং ভিডিঅ' দেখিবলৈ পোৱা যায় আৰু আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটো 19 এপ্ৰিল 2018 চনৰ পৰা ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছিল বিকাশে আৰু এই অতি কম সময়ৰ ভিতৰতে বিকাশ চেত্ৰীয়ে অতি জনপ্ৰিয় হৈ পৰিছে আসামবাসী ৰাইজৰ ওচৰত আৰু এই চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল 5,09,000তকৈ অধিক। টপ 10 লিষ্টৰ 1 নম্বৰত থকা ইউটিউব চেনেলটোৰ নাম হ'ল ডিম্পুজ ব্লগ আৰু ডিম্পুজ ব্লগ চেনেলটো চলাই আছে ডিম্পু বৰুৱা নামৰ এজন অসমীয়া ল'ৰাই আৰু ডিম্পুজ ব্লগ চেনেলটো 2018 চনৰ 14 এপ্ৰিল তাৰিখৰ পৰা ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে অসমবাসী ৰাইজৰ ওচৰত অতি জনপ্ৰিয় হৈ পৰিছিল ডিম্পু বৰুৱা আৰু ডিম্পু বৰুৱাক চিনি নোপোৱা মানুহ চাগে অসমত কমেই আছে আৰু ডিম্পু বৰুৱাই আমাক নিৰ্দেশা ঠাই দেখুৱাবলৈ চেষ্টা কৰি থাকে আৰু ডিম্পুজ ব্লগ চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবাৰৰ সংখ্যা 1.66 মিলিয়নতকৈ অধিক। তো এই 10জন ব্লগাৰৰ ভিতৰত আপুনি কোনজন ব্লগাৰৰ ভিডিঅ' দেখি বেছি ভাল পায় প্লিজ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।